এইটো ভিডিঅ' মালিগাঁও অভাৰব্ৰিজৰ পৰাই আৰম্ভ কৰিছোঁ। আমি আহিছিলোঁ মা কামাখ্যা মন্দিৰ অম্বুবাচীৰ সময়ত আৰু তেতিয়া সেই ভিডিঅ'টো দীঘল হোৱাৰ বাবে আৰু এটা ভিডিঅ' এক্সট্ৰাকৈ বনাব লগা হ'ল। আৰু এতিয়া আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ ডক্টৰ ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰখন। আৰু এয়া হ'ল কি ধুনীয়া চৰাই, এখন চৰাই দোকানত আহি মানে এটা পিঞ্জিৰা লগা হৈ আছিল আৰু চৰাইবোৰ চাওকচোন কি সুন্দৰকৈ আছে, বহুত মৰম লগা কিউট চৰাই এইবিলাক। ৱাও, কি সুন্দৰ লাগিছে, এটা নিব পাৰিলে হয়, কি ঘৰত সজাই থলোঁ হয় মই। আপোনালোকে যে দেখি আছে এইটো চৰাইৰ নামটো কি আপোনালোকে জানে যদি কমেণ্ট কৰি জনাবচোন। আৰু সৌ যে দেখিছে সৌবিলাক হ'ল মাছবিলাক পানীত ধুনীয়াকৈ ৰাখিছে আৰু এইবিলাক মাছ বহুতে চাই ভাল লাগিল। আৰু গাইছ ৰাস্তা দি আহি থাকোঁতে এটা বস্তু দেখিলোঁ, চৰাই চিৰিকটি দেখি ভাল লাগিল, গতিকে ভিডিঅ' কৰিলোঁ অলপ। আৰু এইটো চৰাইটো বিৰাটেই ভাল লাগিছে, কি বা চৰাই নামটো। আৰু এইকেইটা আছে আৰু এই আগত আছে মাছ। গাইছ এটা লৈ ল'লোঁ পিঞ্জিৰা, কাৰণ আমাৰ এটা খালী কেঁচানা আছে নহয়, ইয়াক থ'ব লাগিব, কাৰণ এইটো ব্যৱহাৰ হ'ব থ'ব লাগিলে। আৰু এয়া হ'ল মালিগাঁৱৰে এটা গলিৰ বজাৰৰ দৃশ্য, মানে চাই ভাল লাগিল। আৰু এতিয়া গৈ আছোঁ আমি ট্ৰেইন ষ্টেচনলৈকে, অৰ্থাৎ কামাখ্যা ষ্টেচন। গতিকে ট্ৰেইন পাওঁ নে নাপাওঁ আজি ঠিক হোৱা নাই। আৰু এতিয়া আমি আহি পালোঁ কামাখ্যা ষ্টেচন, আৰু এয়া হ'ল কামাখ্যা ষ্টেচনৰ পৰিৱেশ। গতিকে এতিয়া গৈ আছোঁ আৰু ট্ৰেইনলৈকে। আৰু টিকেট লোৱা হয়। আহোঁতে আমাৰ দেৰি হোৱাৰ কাৰণে ট্ৰেইনখন গুচি গ'ল, আৰু এতিয়া ট্ৰেইন নায়ে বোলে এই বামনিগড় চাইডে যোৱা। এতিয়া আমি বাছতে যাব লাগিব আৰু উপায় নাই, বাছত গ'লে আৰু অলপ ভাড়াটো বেছি যায়। আজি আমি আহিছোঁ ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰ, হওক আপোনালোকক ধুনীয়াকৈ দেখুৱাওক। আৰু এতিয়া আমি আহিছোঁ ডক্টৰ ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰ, মালিগাঁৱৰ কি ঠাই বুলি কৈছে, ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰ জালুকবাৰী। আৰু এয়া হ'ল, গতিকে চাই আহোঁ, দেখা নাই যিহেতু আজি প্ৰথম যাওঁ। চাওকচোন ইয়াৰে পৰিৱেশ কি সুন্দৰ, আৰু আহি পোৱা নাছিলোঁ যিহেতু আজি মই বহুত প্ৰথম আহি পাইছোঁ, আৰু বহুতে ভাল লাগে ঠাইবিলাক। কি সুন্দৰ ঠাই, আৰু এনেকুৱা সুন্দৰ ঠাইত আহিলে বহুতে ভাল লাগে। আৰু এইফালে ধুনীয়াকৈ পানী পৰি আছে, আৰু পানীখিনি ক'ৰ পৰা আহিছে নাজানো, কিন্তু বহুতে এটা সৌন্দৰ্য ভিউ ইয়াতে দেখিবলৈ পোৱা গৈছে। আৰু এইটো হ'ল ধুনীয়া এটা, আৰু ইয়াতে লেখা আছে ক্লিয়াৰ পানী স্পৰ্শ নকৰিব। আৰু পানীখিনি আহিছে ক'ৰ পৰা এতিয়ালৈকে ধৰিব পৰা নাই, যিহেতু কোনোবা যদি জনা মানুহ আছে সুধিব চেষ্টা কৰিম। আৰু গাইজ সকলোৱে মেট্ৰ' ফটো উঠাতে ব্যস্ত, কিন্তু মোক এক কপি কোনেও ভালকৈ ফটো মাৰিব নোৱাৰে, কিন্তু সকলোৱে ফটো উঠে, কেৱল ফটো মাৰাত। আৰু এয়া হ'ল আমাৰ কেমেৰামেন সুমন, কেৱল কেমেৰামেন। আৰু এইফালে মচন দি আছে ফটো উঠবা, আহাৰ পেৰে 100খানমান ফটো উঠলা কিজানি। আৰু ফটো উঠবাই আহিছা তই, বেলেগতো নাই। ৰমেনটোৱে ভাল বেছি ফটো উঠা নাই, বাকী ইও উঠা নাই, ইও বহুত ফটো উঠা নাই। আৰু এই মহাৰাজে বহুত ফটো উঠছে, কি ক'ম আৰু এই তাতে ধুনীয়া যাই আছোঁ, তাতেও এটা ভিউ চাই আছোঁ। গতিকে এই হলটোৰ ভিতৰত বহুতো চাব লগা বস্তু আছে, আৰু এতিয়া কেতিয়াবা আহিলে চাম নিশ্চয়। আজি বহুতে ৰাতি হৈ গ'ল, তাৰ বাবে নাচাওঁ, কাৰণ ঘৰত যাব লাগিব, বহুত ৰাতিও হৈ যাব, আৰু বহুত চাব লগা বস্তু আছে কিজানি, আৰু চালে কিজানি ভিডিঅ'ৰ পাৰ্মিশ্যন লাগে। আৰু এয়া ডক্টৰ ভূপেন হাজৰিকাৰ কি বুলি কি, ৱাও কি সুন্দৰ এটা ভিউ, আৰু পানী ধুনীয়াকৈ আহি আছে। আৰু এইজন এটা ল'ৰা আহাৰ পৰা ফটো উঠিছে, বেলেগ কোনো কাম নাইয়ে। আৰু সময় পালে কেতিয়াবা আকৌ আহিম, আজি ভালদৰে মানে চোৱা নহ'ল, যিহেতু আমাৰ গধূলি টাইম নাই বেছি, ঘৰত যাব হ'ব আৰু ৰাতি হ'ব। গতিকে যিখিনি পাৰোঁ সেইখিনি অলপ চাবলৈ চেষ্টা কৰিলোঁ, আহি বহুতে ভাল লাগিল, আৰু বহুত দিনৰ আহি পোৱা নাছিলোঁ আমি। গতিকে
চাই বহুতে ভাল লাগিল আৰু এতিয়া যাব লাগে ঘৰ কাৰণ বহুতে ৰাতি হৈ গ'ল ঘামে জুমে অৱস্থা নাই আৰু আমাৰ এতিয়া আমাৰ এজন ভাই কামাখ্যা মন্দিৰ গৈ কেনেকুৱা লাগিল আজি মজা লাগিল আজি প্ৰথম কামাখ্যা মন্দিৰত গৈছোঁ স্পেচিয়েল ডে তুমি প্ৰথম আজি হয় আৰু ইয়াতে আহি কেনেকুৱা লাগিল ইয়াত আমি বহুত প্ৰাউড ফিল কৰিছোঁ থেংক ইউ আৰু আমি এতিয়া যাব লাগে ঘৰ আমি এতিয়া ঘৰলৈ ওলাইছোঁ কাৰণ বহুত ৰাতি হ'ল যিহেতু গতিকে ঘৰত গৈ ঘৰত সেই গাইজ এতিয়া দেহা চেয়া নচলা হৈ গৈছে কাৰণ আৰু ইমান ৰ'দত বুলি আমি আহিলোঁ মালিকৰ পৰা আমি কেম্পলৈ বাছত আহিলোঁ আৰু এতিয়া গৈ আছোঁ মানে চাইকেলখন আনিব যাওঁতে মানে ট্ৰেইন ষ্টেচনত থৈ দিছিলোঁ চাইকেলখন আছে নাজানে বা এতিয়ালৈকে গম পোৱা নাই না কোনোবাই লৈয়ে গ'ল নাজানো দে আৰু যদি নিচে আৰু ইয়াত আনে আৰু আৰু এতিয়া বুলি গৈ আছোঁ প্ৰায় তাতেতো বুলিছোঁ আৰু এতিয়া 1 কিলোমিটাৰমান বুলিলোঁ আৰু এতিয়া চাইকেল লৈ ঘৰত যাব লাগিব প্ৰায় এতিয়া বাজিল 9টামান কেইটা বাজিল 9টা 5 হ'ল প্ৰায় এতিয়া আৰু 9টা 9:30 মানতে ঘৰত যাই পাম ফ্ৰেছ হ'ম মানে 10টা বাজিব আজি দিনটো আৰু দেহা নচলা হৈ গৈছে আৰু ভাততো বেছি খোৱা নাই অলপমান যদিও ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব ধন্যবাদ জয় অসম অ'কে যদি আপোনালোকে মা কামাখ্যা মন্দিৰ যোৱা ভিডিঅ'টো চোৱা নাই গতিকে ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে তাতে গৈ ভিডিঅ'টো চাওক অলপমান মৰম দিয়ক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক ধন্যবাদ জয় অসম